Hello aspirants, welcome back to the channel. So aspirants, very good news aspirants Central Selection Board BTC pora okay. So এই notification to hoise amar je forest recruitment ahisele forester 1 aro forest guard ইয়াৰ যে physical fitness test ইটো হবলৈ গৈ আছে আৰু এই notification to ahise 16 মানে যোৱা কালি আহিছে এইটো ডেটেড কোকৰাঝাৰ মই ইটো এডভাৰটাইজমেন্টটো বহুত আগতে পাইছিলো কিন্তু ভিডিও বনাবলৈ সময় পোৱা নাই ইটো কাৰণে অলপ লেট হৈ গল So, মই আপোনালোকক ইটো মই পঢ়ি পিনি অলপমান কৈ দিওঁ It is hereby informed to all concerned that the Central Selection Board CSB BTC has scheduled the physical fitness test PFT for the post of Forester 1 and Forest Guard under the Forest Department BTC against the advertisement number. Okay, the details of the venue, date, reporting time are given below. So, tate reporting time aru date bila dia hoise apnaloke sai lole hol. Number 1 আছে Forester 1 total candidate to hoise yate mane total apply kora candidate 18235 candidates apply korise BNU to apnaloke sabole paribo Harinaguri High School Playground Harinaguri Kokrajhar boli koise yate reporting time to yate 6 tar pora 9 ta loke dia hoise আৰু ইয়াতে আপোনালোকে এডমিট কাৰ্ড পাই যাব ওকে এডমিট কাৰ্ড ইটালৈকে আহা নাই এডমিট কাৰ্ড মতে তাতে আপোনালোকে চাবলৈ লাগিব ওকে ইটো ডেট দিয়া হৈছে ফৰেষ্টাৰ ৰোল নম্বৰ ইমান ৰোল FT0001 ৰ পৰা FT03039 লকে নাম্বাৰ অফ ক্যান্ডিডেটস তো থাকিব 3039 মানে 3000 ধৰি লকে 3000 কে মানে ৰানিং টু ষ্টাৰ্ট হ'ব ইয়াতে দিয়া হৈছে সিৰিয়াল নম্বৰ টোটাল 6 মানে 6 টাইম রানিং হবো ইয়াতে ওকে বা ওয়াকিং 6 টাইমস ওয়াকিং বলি কব লাগিব ন 26 কিলোমিটার ডেটটো দিয়া হৈছে ইয়াতে আপোনালোকে চালে হল ইয়াতে 6 7 8 9 10 11 জুলাই 2026 একদম গৰম বতৰতে ওয়াকিংটো দি দিছে আৰু ইয়াৰ পিছত ফিজিক্যাল ফিটনেস টেষ্ট ফৰেষ্ট গাৰ্ড ইটো চালে হল ফৰেষ্ট গাৰ্ডটো টোটাল ইয়াতে এপ্লাই হৈছে 34394 ওকে Harinaguri High School Playground Harinaguri Kokrajhar hoise itu reporting time 6 AM to 9 AM yate dia hoise aru date to sabole pare yate mane walking to 11 times hobo yate okay 11 times and date to dia hoise 13 14 15 16 17 18 19 19 20 21 22 23 24 তারিখ লগে হবো ফরেস্ট গার্ড কে রোল নাম্বার তো ইটো সালে হল 004 মানে ইয়াতেও 3127 ন ইমানকে আপোনালোকক ফিল্ডত ওয়াকিংৰ কাৰণে প্ৰিপাৰেচন কৰাই দিয়া হ'ব ওকে সো কল লেটাৰটো ইয়াতে ওয়েবসাইট দিয়া হৈছে তো ওয়েবসাইটটো চাই লোৱা গাইস ইয়াতে ইটো হৈছে ওয়েবসাইট call letter www.centralselectionboard.com 21 June 2026 21 জুনতে আপোনালোকে এডমিট কাৰ্ডটো পাই যাব আজি 17 হয় ডেটটো 17 হলে 18 19 20 21 মানে 4 দিন 3 দিন পিছত আপোনালোকে এডমিট কাৰ্ডটো পাই যাব ওকে আৰু কেনেকুৱা ডাউনলোড কৰিব মই আপোনালোকক শিকাই দিম ইটো কাৰণে আপোনালোকে যদি মোৰ চেনেলত ইতিয়ালৈকে জয়েন হৈ থাকা নাই জয়েন হৈ থাকিলে হল এনেকৈ বিটিআৰৰ এক্সাম এডমিট কাৰ্ড আৰু এডভাৰটাইজমেন্টৰ আপোনালোকে নটিফিকেশন পাই থাকিব ওকে প্ৰাইভেট হোক বা গভৰ্ণমেন্ট হোক ইয়াৰ পিছত আমি আকৌ চাওঁ আমাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি আছিলে আৰু কিমানটা পোষ্ট আছে মই আপোনালোকক অলপ দেখাবলৈ গৈ আছো ইটো হৈছে আমাৰ ফৰেষ্টাৰ 1 তাতে 47 টা ভ্যাকেন্সিজ আছে ওকে 47 টা ভ্যাকেন্সিজ তৰ এগেইনষ্টত 18000 ৰ বেছি মানে ক্যান্ডিডেটস এপ্লাই কৰিছে সো মানে কম্পিটিশনটো বহুত হাই হ'ব ইয়াতে হাই ক'বলৈ লাগিব কিয়নো 47 ত 18000 প্লাস আৰু ইয়াতে ফৰেষ্ট গাৰ্ড আছে টোটাল ফৰেষ্ট গাৰ্ডটো তাতে 110 নোটস আছিলে আৰু দুটা মিলি পিনি 157 টা ভ্যাকেন্সিজ আছে পে স্কেলটো চালে হল ইটো একে হয় পে স্কেল গ্ৰেড পেটো অলপ বেলেগ হয় 1000 টকা বেছি হয় গ্ৰেড পেটো তাৰ পিছত যদি এডুকেশন কোৱালিফিকেশনটো ফৰেষ্টাৰ 1 ৰ কাৰণে গ্ৰেজুৱেচন হ'বলৈ লাগিব আৰু ফৰেষ্ট গাৰ্ডৰ কাৰণে মিনিমাম এইচএস বুলি কৈছে মানে হায়াৰ সেকেন্ডাৰী পাস ইয়াতে ফিজিক্যাল ষ্টেণ্ডাৰ্ডছ হোৱা হ'ব ওকে 163 জেনাৰেলৰ কাৰণে 153 এসটিপিৰ কাৰণে ইয়াৰ পিছত ফিমেলৰ টু 153 ST to 145 আৰু নৰ্মেল চেষ্ট 79 সেন্টিমিটাৰ এক্সপান্ডেড টু 84 সেন্টিমিটাৰ সো ইটোৱে আছিল নতুনকে নটিফিকেশন আহা আমাৰ বিটিআৰ গভৰ্ণমেন্টৰ পৰা বিটিসি গভৰ্ণমেন্টৰ পৰা আৰু ইয়াতে চাবলৈ পাৰে আপোনালোকে ফৰেষ্ট গাৰ্ডৰ টোটাল কিমান এপ্লাই কৰিছে ইটো হৈছে ফৰেষ্ট গাৰ্ডত 34394 ক্যান্ডিডেটস এপ্লাই কৰিছে আৰু কিমানটা ভ্যাকেন্সিজ আছিলে আমাৰ ফৰেষ্ট গাৰ্ডত আপোনালোকে চাবলৈ পাৰে ইয়াতে
110টা আছিলে ওকে 110টা ভেকেঞ্চিজ আছে 110টা ভেকেঞ্চিজ এগেইনষ্টত 34,000 মানে বহুত কম্পিটিশ্যন হাই লেভেলৰ হ'ব কম্পিটিশ্যন ওকে চ' এতিয়া আপোনালোকৰ ওপৰত এইটো থাকিব আপোনালোকে নিজে প্ৰেক্টিছ কৰিবলৈ লাগিব ফিটনেছ এতিয়া দৌৰাটো বা ৱাকিংটো ষ্টাৰ্ট কৰিবলৈ লাগিব আৰু এক্সামটো ভালকৈ দি দিলে আপোনালোকে চিলেকশ্যন হৈ যাব ওকে চ' আজি মই ভিডিঅ'টো ইয়াতে বন্ধ কৰি দিলোঁ যদি আপোনালোকে এইটো এডভাৰটাইজমেণ্টৰ PDF বা ন'টিফিকেশ্যনটো লাগে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিওঁ